বৰপেটাৰ আলুপতি নিচানৰ ওচৰত পকীপথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ। আলুপতিৰ পৰা বাঘমাৰা চৰ হৈ যোৱা পকীপথৰ পৰা নিচানৰ চৰ সংযোগী প্ৰায় 2 কিলোমিটাৰ পথৰ অৱস্থা অতিকৈ তথৈবচ। সামান্য বৰষুণতে পথটো অত্যাধিক বোকাময় হৈ পৰাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হয় অঞ্চলবাসীয়ে। বোকাময় পথেৰে অহা যোৱা কৰিব নোৱাৰে ছাত্ৰ-ছাত্ৰীসকলে। গাঁওখনলৈ নাযায় এম্বুলেন্স সেৱাৰ বাহন। নিৰ্বাচন আহিলে পথছোৱা পকীকৰণৰ আশ্বাস দিয়ে যদিও সময়ত সেয়া বাস্তৱত পৰিণত নহয়। সেয়ে পথছোৱা পকীকৰণৰ দাবীৰে গাঁওখনৰ একাংশ লোকে সাব্যস্ত কৰিলে প্ৰতিবাদ। আমাৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণ এটাই হ'ল আমাৰ আলুপতি হায়াৰ ছেকেণ্ডেৰীৰ অলপ পশ্চিম পিনৰ পৰা আমাৰ নিচানচৰ যোৱা পকী ৰাস্তালৈকে ব্লকৰ ৰাস্তা যেটা পকী হৈছে সেইটো পকীকৰণ সেইটো ৰাস্তালৈকে প্ৰায় 1.5 কিলোমিটাৰ ৰাস্তা হ'ব। সেইখিনি প্ৰায় আমাৰ চকুৰ সন্মুখত প্ৰায় 30 বছৰ হ'ল আমি চাই আছোঁ। আমাৰ আগৰ পৰা সেনেকৈ আমি জন্মৰ পৰা ইয়াতে সেনেকৈ ৰাস্তা আজিলৈকে ইমান বিধায়ক গেল আহিল আজিলৈকে খবৰে লোৱা নাই। এটা কমচে কম 300-400 ঘৰ মানুহ আছে ইয়াত, ষ্টুডেণ্ট আছে, ল'ৰা ছোৱালী সব স্কুলত যায়। ডেইলি এটা না এটা দুৰ্ঘটনাত পতিত হয়, গাড়ী হওক কিবা হওক, মহৰ গাড়ী হওক, ঘোঁৰাৰ গাড়ী হওক, কিবা টমটম সব সেনেকৈ। তাৰমানে খোজকাঢ়িবই নোৱাৰে অলপ বৰষুণ